ৰক্তাক্ত লামডিং ৰেল ষ্টেচনৰ চৌহদ দুৰ্বৃত্তৰ প্ৰহাৰত মৃত্যু শ্ৰমিকৰ ৰদেৰে মৰিয়ে হত্যা অমৰ দে দোষী শাস্তিৰ দাবীত নিশা প্ৰতিবাদ ৰাজ্যত প্ৰতিদিনে সংঘটিত হৈ আহিছে দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা কি বাছ স্থান কি ৰেল ষ্টেচন এইবাৰ দুৰ্বৃত্তৰ আক্ৰমণ লামডিং ৰেল ষ্টেচনৰ কৰ্মীৰ ওপৰত ৰদেৰে মৰিয়ে মৰিয়ে হত্যাৰ অপচেষ্টা দুৰ্বৃত্তৰ শনিবাৰে নিশা লামডিং ৰেল ষ্টেচনত সংঘটিত হয় এই ঘটনা বাস লামডিং এই ধরনের ঘটনা হইতেছে যে আজকে আমারও নিজের ভয় লাগে নিজে এই রাস্তা দিয়ে চলতে আমিও কি সিকিউরিটি নিয়ে ঘুরুম আজকে আমার বাবার যখন অক্সিজেন লাগায় লাস্ট সময় আমি এখান থেকে হাফ মাটার উঠাই নিয়ে আমি যখন অক্সিজেন লাগাই তখন সুদর্শন কি সুরেন্দর লেবারের সর্দার হে আরো কিছু মানুষ ছিল বলতে পারে নাই বাবার একদম এরকম ভাবে বাবারে মারপিট করছে বাবার উপর অত্যাচার করছে বাবার মাথার আর চোখের কিছু অবস্থা রাখে নাই কেৱল হত্যাৰ অপচেষ্টাই নহয় অমৰ দেৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে সোণৰ চেইন আৰু নগদ ধন দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা অমৰ দে সংকটজনক অৱস্থাত প্ৰেৰণ কৰে গুৱাহাটী মেট্ৰ' হস্পিটেললৈ মৃত্যুৰ সৈতে যুঁজি অৱশেষত সোমবাৰে নিশা মৃত্যু হয় অমৰ দেৰ মৃত অমৰ দেৰ মৃতদেহ লামডিং আহি পোৱাৰ পাছত উত্তপ্ত হয় পৰিস্থিতি দোষীক শাস্তিৰ দাবীত হাতে হাতে মম লৈ প্ৰতিবাদ ৰাইজৰ ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা ইফালে অমৰ দেক হত্যা কৰাৰ সন্দেহত পৰিয়ালৰ লোকে চৰ্দাৰ সুৰেন্দ্ৰ সাহানীৰ বিৰুদ্ধে লামডিং ষ্টেচন ৰেল আৰক্ষীক দাখিল কৰিছে এজাহাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে সুৰেন্দ্ৰ সাহানীক আনহাতে সুৰেন্দ্ৰ সাহানীৰ লগত আন কেইবাজনো জড়িত থকাৰ সন্দেহ পৰিয়ালৰ লোকৰ বাবার লাস্ট নাম যোনটো কৈ গৈছে সুৰেন্দ্ৰ সাহানী তাক আটক কৰিছে কিন্তু এতিয়াও তাৰ মুখেদি একো ওলাব পৰা নাই আৰু বাবাই কৈছিলে যে বহুত মানুহকেইটা আছে মই সবক চিনি পাওঁ তাৰ মানে কি বুঝে ইয়াতে বহুত মানুহ আছে আমাক সবক লাগে আর আমার বিচার চাই আমার লাশ না আনা অবধি তাক যেনেকৈ নেৰে আমাক লামডিঙৰ পৰা বাপ্পী মলকৰ ৰিপৰ্ট ভিজন প্ৰা